প্ৰিয় অনুজ, তুমি কিতাপক ভাল পাবলৈ শিকা আৰু নিয়মিতভাৱে কিতাপ পঢ়ি মানুহ হৈ থাকিবলৈ যত্ন পঢ়োৱা। প্ৰিয় অনুজ, তুমি কিতাপক ভাল পাবলৈ শিকা আৰু যিমান পাৰা সময় উলিয়াই তোমাৰ বাবে উপকাৰী কিতাপ পঢ়িবলৈ যত্ন কৰা। তুমি যদি এতিয়াও শিক্ষাৰ্থী, তেনেহ'লে অকল পাঠ্যপুথিৰ মাজতেই সীমাবদ্ধ নাথাকি বা শৈক্ষিক সফলতাৰ বাবেই কেৱল শিক্ষা গ্ৰহণ নকৰি তোমাৰ মনোমত কিতাপবোৰ অধ্যয়ন কৰি প্ৰচুৰ জ্ঞান অৰ্জনৰ বাবে লাগি যোৱা। আৰু যিসকল অনুজে একেবাৰে কিতাপ পঢ়া নাই, সেইসকলেও ধীৰে ধীৰে একোখন কিতাপ হাতত তুলি ল'বলৈ যিকোনো প্ৰকাৰে মন প্ৰাণ বান্ধি লোৱা আৰু কিতাপৰ ৰহস্যময় শক্তিটোক আৱিষ্কাৰ কৰি জীৱনৰ সুন্দৰ মাদকতাক আঁকোৱালি ল'বলৈ প্ৰয়াস কৰা। তুমি যিমানেই কিতাপ পঢ়িবা সিমানেই শিকিবা। কিতাপ অধ্যয়নৰ জৰিয়তে লব্ধ জ্ঞান, বুদ্ধি প্ৰভাৱে তোমাক অনবৰতে দীপ্তিমান কৰি ৰাখিব আৰু ইয়ে জীৱনৰ বাটত সাহসৰ সৈতে আগুৱাই যাবলৈ অনুপ্ৰেৰিত কৰাৰ লগতে সঠিক পথৰ সন্ধান দিব। তোমাৰ হয়তো এনেকুৱা অনুভৱ হ'ব পাৰে যে কিতাপ নপঢ়িলেও মানুহে দেখোন ভালদৰে জীয়াই থাকিব পাৰে বা নিৰক্ষৰ হৈও বহুত কিবা কিবি কৰি মানুহে হেলাৰঙে জীৱন নিৰ্বাহ কৰি আহিছে। এই কথাটো কিছু পৰিমাণে সঁচা হ'লেও এটা কথা ঠিক যে আজি চমকপ্ৰদ মানৱ সভ্যতাৰ উন্নতিৰ মূলতেই হ'ল কিতাপৰ মহিমা। অৰ্থাৎ প্ৰাকৃতিক মানুহৰ পৰা আজিৰ অতি মানৱ হোৱাৰ অন্তৰ্নিহিত ৰহস্যময় শক্তিটোৱে হ'ল কিতাপ অধ্যয়ন। কিতাপৰ জৰিয়তে অৰ্জন কৰা জ্ঞানৰ মহিমাক আকাশৰ বিশালতাৰ সৈতে এৰি যাব পাৰি। আকাশৰ বিশালতাৰ ৰহস্যক যিদৰে আমি ভাবি গুণি ইপাৰ সিপাৰ নাপাওঁ, ঠিক তেনেদৰেই কিতাপ অধ্যয়নৰ জৰিয়তে প্ৰাপ্ত জ্ঞানক বুজাই ক'ব পৰা নাযায়। তুমি ভালদৰে গমি চাবাচোন, নিৰক্ষৰ হজৰত মহম্মদে কোৱা আল্লাহৰ বাণীবোৰক আমি বিচাৰি পাওঁ পবিত্ৰ কোৰাণত, অৰ্থাৎ কিতাপৰ পাততহে। ভগৱান বুদ্ধৰ বাণীবোৰ পাওঁ কিতাপৰ পাততহে। যুগ যুগ ধৰি মানুহে ৰাম, কৃষ্ণ, ঈশ্বৰ, আল্লাহ, ভগৱানক বিচাৰি পূজা অৰ্চনা, দোৱা কৰা বা আৰাধনা কৰাৰ মূল ভিত্তিয়ে হ'ল গীতা, ৰামায়ণ, মহাভাৰত, কোৰাণ, বাইবেল বা বিভিন্ন গ্ৰন্থ, ধৰ্মীয় গ্ৰন্থ অৰ্থাৎ কিতাপসমূহ। বিজ্ঞানৰ বিস্ময়কৰ উদ্ভাৱন আৰু আৱিষ্কাৰ, ভাষা সাহিত্যৰ নৱ নৱ সৃষ্টি আৰু বিকাশ তথা জ্ঞান বিজ্ঞানৰ ইতিহাস সম্পৰ্কে জানিব পাৰোঁ কেৱল কিতাপৰ যাদুকৰী আৰু আশ্চৰ্যকৰ শক্তিশালী উপায়ৰ জৰিয়তে। জানা অনুজ, কিতাপ অধ্যয়নেই তোমাৰ ব্যক্তিগত জীৱনৰ বৃত্তি বা ব্যৱসায়ৰ উত্তৰণত আৰু বৌদ্ধিক উৎকৰ্ষ সাধন এই দুয়ো ক্ষেত্ৰতে গভীৰ অৰিহণা আগবঢ়ায়। কিতাপ অধ্যয়নে তোমাক গভীৰ দৃষ্টিভংগী দি সুগম বাটৰ সন্ধান দিয়ে। কেৱল সেয়ে নহয়, কিতাপ অধ্যয়ন তোমাৰ বাবে হ'ব পাৰে আজৰি সময়ৰ সৎব্যৱহাৰ। নিসংগ মুহূৰ্তবোৰত সংগ দি ই হ'ব পাৰে বন্ধুৰো বন্ধু। তোমাৰ নিৰানন্দৰ ক্ষণত ই হ'ব পাৰে আনন্দৰ অনাবিল সঁফুৰা। চৰম হতাশা, নিঃস্ব মুহূৰ্ত আৰু বিষাদৰ বেলিকাবোৰত পৰম সুখ শান্তিৰ সান্তনা আগবঢ়াই তোমাক দি যাব পাৰে জীৱন জীনাৰ জয়গান। সেয়ে তুমি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ, নিজৰ উদ্ভাৱিকা শক্তিৰ উন্মেষ ঘটাবলৈ, তোমাৰ চিন্তা শক্তিৰ ক্ৰমোন্নতি কৰিবলৈ, প্ৰচুৰ পৰিমাণে জ্ঞান অৰ্জন কৰিবলৈ, নিজৰ লগতে সমাজ বা দেশখনক সুনেতৃত্ব দি পথ নিৰ্দেশনা দিবলৈ কিতাপ অধ্যয়নক সাৰোগত কৰি লোৱা। কিতাপ অধ্যয়নেই হ'ব পাৰে তুমি অধিক বিকশিত হোৱাৰ আটাইতকৈ শক্তিশালী আৰু গুণকাৰী বা উপকাৰী উপায়। জীৱন সোপানৰ ই এক অনাবিল প্ৰেৰণাৰ অমল উৎস। ই আকৌ এগছি বন্তিৰ দৰে। সেয়ে পুনৰ দোহাৰিছোঁ যে কিতাপ অধ্যয়নৰ মাধ্যমেৰেই জ্ঞানৰ আলোকেৰে আলোকিত হৈ উঠিবলৈ তুমি যত্ন পঢ়োৱা। ধন্যবাদ।